ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া শয্যা মাজে আছো ৰঘুমতি যায়। অৰ্থাৎ ব্ৰহ্মাকে আদি কৰি আমি সমস্ত জীৱ আত্মা মায়াৰ জালত পৰি গভীৰ নিদ্ৰাত অচেতন হৈ পৰি আছো। আমি কেতিয়া সাৰ পাম? যেতিয়া আমি সত্য শুদ্ধ ভক্তি কৰি তত্ত্ব জ্ঞানৰ সৈতে পৰিচিত হৈ নিজকে পবিত্ৰ কৰিব পাৰিম। নমস্কাৰ দৰ্শকসকল, এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছো যোৰহাট জিলাৰ তিতাবৰ শান্তিপুৰৰ নামঘৰৰ সন্মুখত। এই নামঘৰত সপ্তাহজোৰা কাৰ্যসূচীৰে অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি এই ভাগৱত পাঠ অনুষ্ঠানৰ চতুৰ্থ দিন। এই অনুষ্ঠানৰ কাৰ্যসূচী আপোনালোকক দেখুৱাবৰ কাৰণে ইয়ালৈ আহিছো আৰু আমি স্থানীয় ৰাইজৰ পৰা কিছু কথা এই বিষয়ে জানিম যে অখণ্ড পাঠে সমাজ জীৱনত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। গতিকে বলক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। অখণ্ড ভাগৱত পাঠ হ'ল অসমীয়া সংস্কৃতিৰ এক পবিত্ৰ পৰম্পৰা। অখণ্ড ভাগৱত পাঠ কেৱল এক পাঠ নহয়, ই এক আধ্যাত্মিক অনুষ্ঠান যিয়ে ভগৱান প্ৰাপ্তিৰ দিশলৈ আগবাঢ়ি যোৱাত সহায় কৰে। অখণ্ড ভাগৱত পাঠৰ প্ৰথম আৰম্ভণিৰ কথা ক'বলৈ হ'লে ইয়াৰ মূল উৎস পোৱা যায় শ্ৰীমদ ভাগৱত মহাপুৰাণৰ ভিতৰত বৰ্ণিত এক ঐতিহাসিক ধাৰ্মিক ঘটনাত। এসময়ত হস্তিনাপুৰৰ ৰজা আছিল মহাৰাজ পৰীক্ষিত। ৰজা পৰীক্ষিত অৰ্জুনৰ নাতি আছিল। তেওঁ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ আছিল। এবাৰ চিকাৰ কৰিবলৈ গৈ তেওঁ বৰ ক্লান্ত আৰু তৃষ্ণাতুৰ হৈ এজন ঋষিৰ আশ্ৰমত সোমাল। শ্ৰমিক ঋষি তেতিয়া গভীৰ ধ্যানত আছিল। সেইবাবে ৰজাৰ কথাত কোনো সঁহাৰি নিদিলে। ঋষিৰ এই অৱহেলাৰ বাবে ৰজাই খঙেৰে কিছু দূৰত পৰি থকা এডাল মৰা সাপ ঋষিৰ ডিঙিত মেৰিয়াই দিলে। ৰজাই মুনিৰ ডিঙিত সাপ মেৰিয়াই থৈ যোৱা বাৰ্তা পাই শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী ঋষিয়ে খঙত অগ্নিশৰ্মা হৈ কৈছিকী নদীৰ পানী স্পৰ্শ কৰি ৰজাক 7 দিনৰ পিছত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিয়ে। শাপ দিয়াৰ পিছত ৰজা অতি দুখ আৰু অনুতাপত দগ্ধ হ'ল। তেওঁ বুজিলে যে জীৱনৰ সময় বেছি নাই। সেয়েহে তেওঁ সকলো ৰাজকাৰ্য এৰি গংগাৰ পাৰত বহি জীৱনৰ শেষ মুহূৰ্তত মুখ্য প্ৰাপ্তিৰ পথ বিচাৰিবলৈ ধৰিলে। ৰজাক মৃত্যুৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ঋষিসকলে স্বৰ্গৰ পৰা শুকদেৱ ঋষিক মতাই আনিলে ভাগৱত পাঠ কৰিবৰ বাবে। কাৰণ পৃথিৱীত কোনেও ভাগৱত পাঠ কৰিবলৈ সাহস নকৰিলে, যিহেতু 7 দিনৰ দিনা পৰিণাম আহিব। শুকমুনিয়ে তেখেতক 7 দিন ধৰি অবিৰতভাৱে শ্ৰীমদ ভাগৱত মহাপুৰাণৰ পবিত্ৰ কাহিনীসমূহ শুনালে। ভগৱানৰ লীলা, সৃষ্টিৰ ৰহস্য, ভক্তিৰ মহিমা আদিৰ বিষয়ে ৰজা পৰীক্ষিতে একাগ্ৰচিতে এই কাহিনী শুনি থাকিল। খোৱা বোৱা তথা অন্য সকলো চিন্তা বাদ দিলে। 7ম দিনত নাগৰাজ তক্ষকে আহি তেখেতক দংশন কৰিলে। কিন্তু তেতিয়ালৈকে ৰজাৰ মন সম্পূৰ্ণৰূপে ভগৱানত লীন হৈছিল। তেওঁ আত্মিক মুক্তি লাভ কৰিছিল বুলি কোৱা হয়, কাৰণ তেওঁৰ সাংসাৰিক মোহ সম্পূৰ্ণৰূপে ভংগ হৈছিল। সেই ঘটনাৰ পাছৰ পৰাই 7 দিনীয়া অবিৰত ভাগৱত শ্ৰৱণৰ পৰম্পৰা আৰম্ভ হয়, যাক আমি অখণ্ড ভাগৱত পাঠ বুলি জানো। নিজৰ অহংকাৰ ত্যাগ কৰি ভগৱানৰ চৰণত সম্পূৰ্ণৰূপে নিজকে সমৰ্পণ কৰাই হ'ল ভাগৱতৰ মূল শিক্ষা। জন্ম মৃত্যুৰ চক্ৰ আৰু জাগতিক সুখ ক্ষণস্থায়ী। পৰীক্ষিত ৰজাৰ কাহিনীৰ দৰে মৃত্যু অৱশ্যম্ভাৱী জানিও ভগৱানৰ নাম স্মৰণ কৰি আত্মাৰ কল্যাণ সাধন কৰা উচিত। বৰ্তমান সময়ত বিভিন্ন ঠাইত অখণ্ড ভাগৱত পাঠৰ অনুষ্ঠান অনুষ্ঠিত হৈ থাকে। তিতাবৰ শান্তিপুৰ অঞ্চলত আয়োজন কৰা এই অখণ্ড ভাগৱত পাঠ অনুষ্ঠানে সমাজখনত সুপ্ৰভাৱ পেলাইছে বুলি উদ্যোক্তাসকলে আমাক জানিবলৈ দিয়ে। প্ৰিয় দৰ্শক, মই নামঘৰৰ ভক্তপ্ৰাণ ৰাইজৰ মাজতে উপস্থিত আছো। আহকচোন আমি সকলোৰে সৈতে পৰিচিত হওঁ। নমস্কাৰ। নমস্কাৰ। আমি পঞ্চম বাৰ্ষিক পাতিছোঁ সমূহ ৰাইজৰ সহযোগত, আৰু সকলো ৰাইজে আমাক সহায় সহযোগ কৰি এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিছে।
আৰু সকলো ৰাইজলৈ মই সেৱা কৰিছোঁ। হয়, ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী পদ্মেশ্বৰ বৰা। মই নামঘৰ পৰিচালক সমিতিৰ সভাপতি। আমি শান্তিপুৰ গাঁৱৰ 207 ঘৰ, বিভিন্ন জনজাতিৰ বিভিন্ন ধৰ্মৰ, কোচ কলিতা, আহোম চুতীয়া, ব্ৰাহ্মণ, গোসাঁই, নাথ, যোগী, কলিতা, কছাৰী, এনেকৈ আমি সকলো ধৰ্মৰ সকলো জাতিৰ মানুহ লগ লাগি এই বৈকুণ্ঠপুৰী শান্তিপুৰৰ সৰ্বজনীন বৰ নামঘৰ আমি প্ৰতিষ্ঠা কৰা হৈছে। আমি পঞ্চমবাৰৰ বাবে আমাৰ গুৰুজনাৰ বিৰচিত ভাগৱত শাস্ত্ৰভাগী সাতদিন সাতৰাতি অবিৰতভাৱে পঢ়িবলৈ আগবাঢ়িছে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, অবিনাশী ফলতাৰ হৰি নাম মাত্ৰ, হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নামে ভকতিৰ অটল ভকতি। কৃষ্ণ। ধন্যবাদ। নমস্কাৰ, মই শান্তিপুৰত নামঘৰীয়া 2004 চনতে আমাৰ প্ৰতিষ্ঠা কৰা হ'ল। তেতিয়াৰ পৰা মই জড়িত, আজিলৈকে চলি আছোঁ। আৰু আমাৰ 5 ভাগ ভাগত চলা হ'ল আজিলৈকে। নমস্কাৰ, সৰ্বপ্ৰথমে মই অসম চেনেলত আমাৰ ভাগৱত উদযাপন সমিতিৰ তৰফৰ পৰা সৰ্বপ্ৰথমে আপোনালোকলৈ এভাগী সেৱা নিবেদন কৰিলোঁ। জয়গতে আমি আজি আমাৰ 4ৰ্থ দিন ভাগৱত অবিৰত আমাৰ চলি আছে। আমি আমাৰ এই 207 ঘৰ মানুহ আমি একেলগে নামঘৰত এটা খেল একেলগে আমি প্ৰসাদ লওঁ আৰু সকলো মিলিজুলি আমি কাম চলাই আছোঁ। এনেকৈ আমাৰ সকলো মিল আছে। আমি খুব আনন্দ ভাল পাইছোঁ আৰু আমি যিখিনি কৰিছোঁ সকলো ৰাইজৰ গাঁঠি ধনে বাহিৰৰ পৰা কোনো আমি কালেকশ্যন নকৰাকৈ সকলোৱে সহায় সহযোগ কৰিছে। সেই সহায় সহযোগেৰে আমি গোটেই কামভাগ সুকলমে আৰু থকা দিনকেইটা হৈ যাব বুলি আপোনালোকলৈ আৰু সেৱাত নিবেদন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীযুত দুৰ্লভ ভূঞা। মোৰ ঘৰ হ'ল মাজুলীত। শান্তিপুৰবাসী ৰাইজে আজি একাদিক্ৰমে পঞ্চম বাৰ্ষিক অখণ্ড ভাগৱত আয়োজন কৰি আমাক মূল পাঠেকী স্বৰূপে নিমন্ত্ৰণ দিয়ে। সেইমতে হৰি মন্দিৰ শ্ৰীগত কৰি ৰাইজৰ আশীষ নিৰ্মালি লৈ একাদিক্ৰমে আহি আছোঁ। আজি আহি এই অখণ্ড ভাগৱতত আছোঁ। আচলতে অখণ্ড ভাগৱতে আমাৰ সমাজ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তেখেতৰ পৰা আমি জানিছো নাহক। নমস্কাৰ দাদা। নমস্কাৰ। আমাৰ অখণ্ড ভাগৱতৰ দৰে এই পবিত্ৰ অনুষ্ঠান ভাগ আজি বহু দিনৰ সৃষ্টি নহয়, আজি প্ৰায় 50 বছৰৰ আগৰ পৰাহে এই অখণ্ড ভাগৱতৰ সৃষ্টি হৈছে। ইয়াৰ আগতে আমাৰ নাম কীৰ্তন বা ৰাতিবংশা নাম, দিনত চাউল এনে ধৰণৰ অনুষ্ঠানবিলাক হৈছিল। কিন্তু সময় বাগৰাৰ লগে লগে আমাৰ যুৱ চামটোক, নতুন চামটোক যাতে আমি আকৰ্ষিত কৰিব পাৰোঁ, সেই নতুন চামটোক আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই অখণ্ড ভাগৱতৰ দৰে পবিত্ৰ অনুষ্ঠানবিলাক পাতিব লগা হৈছে। যিটো কাৰণত আজি ইয়াত আপোনালোকে দেখিব যে প্ৰত্যেকজন ল'ৰাই ধুতিখন পিন্ধি আহিছে, তেওঁলোকে ধুতি পিন্ধিবলৈ শিকিছে। আৰু ইয়াত এই অখণ্ড ভাগৱতৰ যোগেদি তেওঁলোকক সেই যুৱ চামটোক, নতুন চামটোক আমি এটা পথ দেখুৱাব বিচাৰিছোঁ, যিটো পথেৰে ভক্তি ভাৱ এটা তেওঁলোকৰ হৃদয়ত জন্ম হ'ব। সেই ভক্তি ভাৱৰ যোগেদি অত্যাচাৰ অনাচাৰ এইবিলাক দূৰ হ'ব। এতিয়া আপুনি চাৰিওফালে সহজলভ্য মদৰ দোকান আৰু মোবাইল যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ পৰা আমি যুৱ চামক যাতে আঁতৰাই আমি এটা সৎ পথেৰে আগুৱাই নিব পাৰোঁ, সেই এটা মূল লক্ষ্য। আৰু আমি 7 দিনীয়াকৈ এই পবিত্ৰ অখণ্ড ভাগৱত ভাগ অনুষ্ঠিত কৰি আমি শান্তিপুৰ নিচিনা ঠাইত, যিখন গাঁৱত বিভিন্ন জাতি জনজাতি, বিভিন্ন ধৰ্ম, বিভিন্ন পন্থাৰ মানুহ ইয়াত সমবেত হৈ আমি একেলগে শান্তিৰে বাস কৰি আছোঁ। আৰু সকলো ৰাইজে ইয়াত স্বতঃস্ফূৰ্তভাৱে দান বৰঙণি অৰিহণা আগবঢ়াই এই নামঘৰ ভাগ আজিৰ পৰা 23 বছৰৰ আগতে প্ৰতিষ্ঠা কৰিছিল। আৰু 2 বছৰৰ পিছতেই এই নামঘৰ ভাগৰ সোণালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হ'ব। এই নামঘৰ ভাগত আমি এয়া 5ম বাৰৰ বাবে অখণ্ড ভাগৱত পাতিছোঁ। বহুত কষ্টসাধ্য, তথাপিও কষ্টসাধ্য হ'লেও সকলোৱে আমাৰ এই অনুষ্ঠান ভাগত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাই আগবঢ়াইছে। আৰু মই ভাবোঁ যে এই অখণ্ড ভাগৱতৰ দৰে পবিত্ৰ অনুষ্ঠানবিলাকে
গঠন কৰাত যথেষ্ট অৰিহণা আগবঢ়ায় আৰু সেইটো আমি আশা কৰিয়েই আমাৰ এই অনুষ্ঠানভাগি আমি অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। হয়, ধন্যবাদ। আমি পঞ্চমবাৰৰ কাৰণে অভিয়ত ভাগৱত পাঠ অনুষ্ঠানটো পাতিছোঁ। ইয়াত আমি আগৰ 4 বছৰ পাতিছোঁ। সেই 4 বছৰ পাতি আমাৰ যথেষ্টখিনি অভিজ্ঞতা হৈছে বা তাৰ পৰা আমি সামাজিকভাৱে কিছুমান উপকাৰ দেখিবলৈ পাইছোঁ। সেই হেতুকে আমি পুনৰবাৰ এই অনুষ্ঠানভাগি পাতিবলৈ সিদ্ধান্ত কৰিলোঁ। ইয়াৰ মূল কথাটো হ'ল যে আমি 7 দিন 7 ৰাতি সম্পূৰ্ণ নিৰামিষ ভোজন কৰা হয়। কাৰো ঘৰত মাছ মাংস বা তেল মছলা ব্যৱহাৰ কৰা নহয়। আৰু উঠি অহা আমাৰ নৱপ্ৰজন্ম যিসকল কণ কণ ল'ৰা ছোৱালী হয়তো আপোনালোকে দেখিছে, সকলোৱে চুৰিয়া পিন্ধি এটা সুন্দৰ ধৰ্মীয় ভাৱাপন্ন লৈ এই নামঘৰলৈ আহিছে আৰু পুৱা গধূলি সকলোৱে ঘৰে ঘৰে চোতালত চাকি বন্তি জ্বলাইছে, প্ৰাৰ্থনা কৰিছে। গতিকে এই প্ৰভাৱটো আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলৰ মাজত পৰিছে। আমি সকলোৱে মন কৰিছোঁ বৰ্তমান সময়ত এটা যুৱ উচ্ছৃংখলতাৰ পৰিস্থিতি হৈছে। গতিকে এই উচ্ছৃংখলতাসমূহ শেষ কৰি যে তিনিআলি চাৰিআলিৰ মাজত ল'ৰাই আড্ডা নামাৰি গধূলি যাতে প্ৰাৰ্থনা কৰে, ঘৰত যাতে কিবা এখন শাস্ত্ৰ পঢ়াৰ মন কৰে, তেনেকুৱাবিলাক ভাৱ জগাই তুলিবৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছিলোঁ। আৰু এই প্ৰচেষ্টাৰ যোগেদি আমি ফলৱতী হৈছোঁ যেন আমি অনুভৱ কৰিছোঁ। বিশেষকৈ ল'ৰা ছোৱালী সকলোৱে এটা চুৰিয়া চোলা পিন্ধি এটা সুন্দৰ পৰিৱেশত নামঘৰলৈ আহিছে, সেৱা কৰিছে। আৰু আমাৰ যুৱকসকলক আমি ভাগৱত পাঠ কৰিবৰ কাৰণে শিকাইছোঁ, তেওঁলোকক আগবঢ়াই দিছোঁ। আৰু তেওঁলোকে আমাৰ গাঁৱৰ প্ৰায় সংখ্যক যুৱকে ভাগৱত পাঠ কৰিবলৈ আৰম্ভ কৰিছে। এইটো এটা আমি শুভ লক্ষণ বুলি ভাবিছোঁ। যিটো সময়ত যুৱক যুৱতীয়ে নামঘৰলৈ যোৱাটো বাদ দিছে, সেই সময়ত আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে সুন্দৰকৈ ধৰ্মীয় সাজপাৰ পিন্ধি নামঘৰলৈ আহিছে। গতিকে ইয়াতকৈ আৰু আমাৰ কি লাগিছে? গতিকে এইখিনিক লৈয়ে আমি ভৱিষ্যত চিন্তা চৰ্চা কৰিব লাগিব। তেওঁলোকে যাতে সুন্দৰভাৱে গাঁওখনৰ উন্নতি কৰিব পাৰে, সুন্দৰ চিন্তাধাৰাই ঘৰখনৰ উন্নতিৰ লগতে গাঁওখন, নামঘৰ, স্কুল, গতিকে সকলোটো যাতে আগুৱাই নিব পাৰে, সেইটোকে এটা প্ৰচেষ্টা হাতত লৈ আমি এই অখণ্ড ভাগৱতৰ অনুষ্ঠানভাগ আয়োজন কৰিছিলোঁ। আৰু আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু পৰৱৰ্তী সময়তো ভগৱানে যাতে আমাৰ যুৱক যুৱতীসকলৰ মাজত এই ধৰ্মীয় ভাৱটো সদায় স্থায়ীভাৱে মনত ৰাখি আগুৱাই যোৱাত সহায় কৰে, তাকে মই কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। প্ৰিয় দৰ্শক, আমি ভালেকেইগৰাকী আই মাতৃকে লগ পাইছোঁ। আচলতে অখণ্ড ভাগৱতত তেওঁলোকৰ অনুভৱ কেনেকুৱা এই বিষয়ে আমি জানিছোঁ নহয়। নমস্কাৰ। নমস্কাৰ। এই অখণ্ড ভাগৱতে আমাৰ সমাজ জীৱনত, আপোনাৰ গাঁওখনতে হওক, আজিকালি বিভিন্ন ঠাইত আমি দেখিছোঁ অখণ্ড ভাগৱতৰ আয়োজন কৰা হয়। এই অখণ্ড ভাগৱতে আচলতে সমাজ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে বা আধ্যাত্মিক দিশত কেনেদৰে আগবঢ়াই নিয়ে বুলি আপুনি ভাবে? হয়, আমাৰ ইয়াতে অখণ্ড ভাগৱত হৈছে 7 দিন 7 ৰাতি। আমাৰ ইমান ভাল লাগিছে। ইয়াতে বিভিন্ন ধৰণৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো গাঁৱৰ বয়সীয়ালৰ পৰা আদি কৰি মহিলাসকল পুৰুষসকলৰ সুতৰ লৈ গৈছে। আৰু তাৰোপৰি আমাৰ অনৈক্যৰ মাজত ঐক্য স্থাপন হৈছে, কাৰণ বিভিন্ন ধৰ্মৰ জাতি আহিছে। আৰু তাৰবাবে ভগৱানৰ দৰ্শন পাবৰ কাৰণে ইয়াতে চাকি বাতি জ্বলাবলৈ আহিছে। আৰু মহিলাসকলৰ এটাই ভাল লাগে, আমাৰ ইয়াত পবিত্ৰ ভাদ মাহৰ গোটেই ভাদ মাহটো মহিলাসকলে মন প্ৰাণ দি ভগৱন্তক একান্ত মনে এমাহ জোৰা কাৰ্যসূচীৰে আমাৰ নামঘোষা পাঠ কৰে। আৰু তাৰ লগতে পুৰুষ মহিলা সকলোৱে আমাৰ এই অনুষ্ঠান উপভোগ কৰে। আজি আমাৰ এই শান্তিপুৰ বৰনামঘৰত 7 দিন 7 ৰাতি ভাগৱত পাঠ হৈছে, সকলো আহিছে। আৰু শেষৰ দিনা আমাৰ এভাগী মহাপুৰুষৰ ভাওনা কৰা হ'ব। আৰু সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ যাতে সকলোৱে এই ভাগত অংশগ্ৰহণ কৰে। ধন্যবাদ।